কানো এইবাৰ তহঁতৰ পাল এইখনতো বিৰিন্দাৰ বননি নহয় এইখন সুৰক্ষিত মথুৰা নগৰী আৰু ময়ো কোনো পুতনা ৰাক্ষসী নহয় অকাসুৰ কিম্বা ধেনুকাসুৰ নহয় এইবাৰ তহঁতৰ সন্মুখত মই স্বয়ং মথুৰাধিপতি কংস এই কংসৰ বৰিশালত তহঁতে স্বেচ্ছাই মূৰ পাতি দিবলৈ আগবাঢ়ি আহিছ ৰাম কানু ৰাম কানু বসুদেৱ বিশ্বাসঘাতক কেৱল সিমানেই নহয় শুনা ৰাজা তোমাৰ অজ্ঞাতেই মোৰ সপ্তম সন্তান এতিয়াও আছে নন্দৰ ঘৰত ৰাখাল বালক হৈ দুয়ো মৰিছে ৰংমনে বৃন্দাবনত সিহঁতেই হেনো দৈৱকীৰ গৰ্ভজাত সপ্তম আৰু অষ্টম সন্তান ৰামকৃষ্ণ যমুনা বাঢ়ি আহিছে কি প্ৰচণ্ড সোঁত আকাশ ধূসৰ হৈ পৰিছে একো নেদেখি যমুনাৰ সিপাৰে কি আছে মইতো একো দেখা নাই নহয় মই দেখা পাইছো মই ৰিণিকি দেখিছো এখন মনোৰম উদ্যান কি বৃন্দাবন কিন্তু সেই অৰণ্য যেন এখন গভীৰ অভয়াৰণ্যত পৰিণত হ'ল সেই অৰণ্যৰ মাজত সৌটো এটা প্ৰকাণ্ড বাঘ সেই ক্ষুধাৰ্ত বাঘটোৱে তীব্ৰবেগে মথুৰাৰ দিশে আগবাঢ়ি আহিছে নাহিবি দেখা নাই মাজত উন্মাদিনী যমুনা যে বৈ আছে প্ৰচণ্ড গতিৰে কিন্তু এয়া কি সেই বাঘটোৱে তীব্ৰবেগে লৰি আহিছে কোনো বাধা নামানি লৰি আহিছে সি মোৰ দিশে আগুৱাই আহিছে খেদি আহিছে কোন আছ মোৰ তৰোৱাৰ কোন আছ কালকেতু সিংহৰ দুৱাৰ বন্ধ কৰি দে ৰাজপ্ৰসাৰৰ দুৱাৰ জপাই দে কালকেতু মোৰ তৰোৱাল নহয় কালকেতু একটু স্বপ্নহে দিঠকতে অৱচেতন মনৰ এক ভয়াৱহ সপোন মাথোন এটা
নগণ্য গোপবালকক এতিয়াও কিয় হত্যা কৰিব পৰা হোৱা নাই কালকেতু? এটা অপদাৰ্থ ৰাখাল বালক কৃষ্ণ, সিও আহে আকৌ মথুৰাধিপতি কংসৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। ইমান দুঃসাহস তাৰ কেনেকৈ হ'ল কালকেতু? কালকেতু বসুদেৱে বোলে মায়াৰ বলেৰে যশোদাতনে যোগমায়াকে নিজ পুত্ৰৰ বিনিময়ত সলনি কৰি আনিছিল। এই কথা তুমি কাৰ মুখত শুনিছিলা কালকেতু? প্ৰজাৰ মুখে মুখে সেই একেটাই কথা মহাৰাজ। যি প্ৰজাই এনেকৈ অপপ্ৰচাৰ কৰি ফুৰিছে, যি প্ৰজাই ঘৰে ঘৰে মন্ত্ৰ দিছে কংস নিধনৰ, সেই প্ৰজাৰ মুখত অগ্নি সংযোগ নকৰি তুমি সেই সুমধুৰ পানী মোৰ কাণলৈ কিয় কঢ়িয়াই আনিলা কালকেতু? ক্ষমা কৰিব মহাৰাজ, বসুদেৱ দৈৱকী বৰ্তমান আপোনাৰ কাৰাগাৰতে বন্দী। তেওঁলোকক সুধিলেই নারায়ণ কোন ই কি দেৱৰ্ষি? আপুনি কংসৰ বিশ্ৰাম কক্ষত এনেকৈ প্ৰৱেশ কৰাৰ আগে অনুমতি লোৱাৰ প্ৰয়োজন নাছিল কংসৰাজ, কাৰণ এই বিন বৈৰাগী নাৰদে তোমাৰ একো অনিষ্ট সাধন কৰিব নোৱাৰে। অসমত এনেকৈ আগমনৰ উদ্দেশ্য কি দেৱৰ্ষি? বিপদগ্ৰস্ত কংসক আসন্ন বিপদৰ পৰা ৰক্ষা কৰিবৰ বাবে। বিপদ? কি বিপদ দেৱৰ্ষি? তুমি জানো শুনা নাই? গকুলত গকুলত এহাল গোপবালকৰ দিনে দিনে প্ৰভাৱ বাঢ়ি যাব লাগিছে, আৰু তাতোতকৈ মাৰাত্মক কথা, সিহঁতে নন্দ যশোদাৰ নিজৰ সন্তান নহয়, সিহঁতেই হেনো দৈৱকীৰ গৰ্ভজাত সপ্তম আৰু অষ্টম সন্তান ৰামকৃষ্ণ। আৰু এই অষ্টম সন্তানকে লৈ দেৱতাসকলে তোমাক বিপদৰ আগজাননী দিয়া নাছিল জানো কংস? মই যদি কওঁ এইবোৰ মানুহৰ অপপ্ৰচাৰ, এই কথা যুক্তিহীন, অবিশ্বাস্য। অবিশ্বাস্য হলেও সন্দেহ ভঞ্জন কৰাত তোমাৰ আপত্তি কি হ'ল? তুমি তুমি এই দুই হাতীৰে বহুতো নিৰীহ সন্তানৰ হত্যা কৰিছা, মথুৰাত ঘৰে ঘৰে অগ্নি জ্বলালা, আৰু যেনিবা দুটা সংখ্যা বেছি হ'লেই তাত তোমাৰ আপত্তি কি হ'ল? এই বিষয়ে মই নিশ্চেষ্ট হৈ বহি থকা নাই দেৱৰ্ষি। নাৰায়ণ সেই গোপবালকক বধ কৰিবলৈ মই যে কিমান চেষ্টা কৰিলোঁ, কিন্তু মোৰ সকলো চেষ্টা যেন বিফল হ'ল। কৰবাত ভুল হৈ গ'ল ৰাজন। সন্ধিৰ বাঁহ বুদ্ধিৰেহে কাটিব পাৰি, গতিকে এটা নতুন কৌশল লোৱা নাই কিয়? কি নতুন কৌশল দেৱৰ্ষি? মথুৰাত ধনু যজ্ঞ আয়োজন কৰা, আৰু সেই যজ্ঞলৈ ৰামকৃষ্ণক নিমন্ত্ৰণ কৰা, প্ৰয়োজন হ'লে ইয়াৰ পৰা উপযুক্ত মানুহ পঠিওৱা। যজ্ঞলৈ বুলি ক'লে নন্দৰাজে আপত্তি কৰাৰ কোনো স্থল নাথাকিব, আৰু ৰামকৃষ্ণই আহিবৰ বাবে ইচ্ছা প্ৰকাশ কৰিব। উত্তম ব্যৱস্থা, অতি শীঘ্ৰেই মথুৰাত ধনুযজ্ঞৰ আয়োজন কৰা হ'ব। কিন্তু কেৱল যজ্ঞ আয়োজন কৰি ৰামকৃষ্ণক মথুৰালৈ আনিলেই তুমি নিষ্কণ্টক হ'ব নোৱাৰা। ইয়াৰ পাছৰ কামখিনিহে অতি গুৰুত্বপূৰ্ণ। ইমানবোৰ কথা সোঁৱৰাই দিয়াৰ প্ৰয়োজনবোধ নকৰোঁ দেৱৰ্ষি। নাৰায়ণ কংসৰ প্ৰাণবৈৰী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে যদি ধৰা দিয়েহি হাতৰ মুঠিত, আপোন ভাগিন বুলি প্ৰেম আলিংগন কদাপি নকৰে কংসই। তাৰ বিপৰীতে দৈৱকী আৰু
বসুদেৱে পাব উপহাৰ এটি চিন্নখীৰ উদ্ধত পুত্ৰৰ নারায়ণ এইয়াই তোৰ বীৰত্বৰ কথা পিছে পলম নকৰি তুমি কৰ্তব্যত ভুৱা অগ্ৰসৰ না কিন্তু মনত ৰাখিবা বিলম্বই ঘটাব বিঘিনি কালকেতু মহারাজ বসুদেৱক কাৰাগাৰৰ পৰা মোৰ ওচৰলৈকে লৈ আহা ভাল মহারাজ মাতি অনাৰ প্ৰয়োজন নাই কংস ই এক জ্বলন্ত সত্য অক্ৰূৰ বিষ বাষ্প লাহে লাহে উৎকীৰণ হৈছে মথুৰাৰ মুকলি আকাশ ছাতি পেলাবলৈ হৰপৰ নাই তুমি ৰাজদ্ৰোহী অক্ৰূৰ তোমাৰ অপৰাধ গুৰুতৰ এই অপৰাধৰ ৰায় তুমি বহুত আগতেই শুনাই থৈছা সেই শাস্তি এতিয়াও ৰহিত হোৱা নাই কংস বসুদেৱ তোমাক মাত্ৰ মই দুটা প্ৰশ্ন কৰিম আশা কৰোঁ তুমি তাৰ সঠিক উত্তৰ দিবা সঠিকৈ সন্তান তুমি মোৰ হাতত তুলি দিয়াৰ পিছত মই যিদিনা দৈৱকীৰ হাতৰ পৰা কন্যা সন্তান এটি তুলি আনিলোঁ সেই সন্তান তোমালোকৰ হয় নে নহয় আৰু সেই সন্তান প্ৰকৃততে কন্যা সন্তান নে পুত্ৰ সন্তান তোমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰত শুনাব মোৰ সেই সন্তান সপ্তম সন্তান নাছিল সেই কথা তুমি মোক আগতে জনোৱা নাছিলা কিয় গণনাৰ ভাৰ মোৰ ওপৰত নাছিল তুমি এইটো লেখি লেখি মোৰ এটা এটা কৈ 6টা সন্তান হত্যা কৰিলা সেই সন্তানটি কন্যা সন্তানে আছিল নে দৈৱকীৰ বুকুৰ পৰা কাঢ়ি নিয়া সন্তানটি কন্যা সন্তানে আছিল সেইটো তুমি নিজ চকুৰে দেখিছিলা মই সেই কথা জানিব বিচৰা নাই মই এইটো জানিব বিচাৰিছোঁ যে সেই কন্যা সন্তানটি কাৰ আছিল তাকে কওঁ শুনা তুমি সেই কন্যা সন্তান আমাৰ নাছিল আমাৰ পুত্ৰ সন্তানৰ বিনিময়ত সেই কন্যা ৰত্ন আমি লাভ কৰিছিলোঁ এটা সুৰক্ষিত কাৰাগাৰৰ ভিতৰত তুমি সেই সন্তান কেনেকৈ লাভ কৰিলা বসুদেৱ কোৱা তাই কাৰ সন্তান আছিল তোমাৰ পুত্ৰ সন্তান তুমি কাৰ ওচৰত লুকুৱাই ৰাখিছা বাহুবলী কংস মহাৰাজৰ সুদৃঢ় হাতৰ মুঠিৰ পৰা যদি যুগময় আকাশলৈ উৰা মাৰিব পাৰে তেন্তে সুৰক্ষিত কাৰাগাৰৰ ভিতৰৰ পৰা এটা সত্যজাত শিশু ওলাই যাব নোৱাৰাটো একো আচৰিত নহয় কংস ৰোকতি নকৰিবা কংস তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই বাধ্য নহয় তোমাৰ উত্তৰ মই দিম কংস শুনা দৈত্যবাণী হীৰত লৈ বসুদেৱে সেই ৰাতিয়েই তেওঁলোকৰ দেৱশিশুটিক লৈ গৈছিল গকুললৈ আৰু সেই শিশুটিক যশোদাৰ কাষত শুৱাই যশোদাৰ বুকুৰ পৰা লৈ আহিছিল যুগমায়াক বসুদেৱ বিশ্বাসঘাতক কেৱল সিমানেই নহয় শুনা ৰাজা তোমাৰ অজ্ঞাতেই মোৰ সপ্তম সন্তান এতিয়াও আছে নন্দৰ ঘৰত ৰাখাল বালক হৈ দুয়ো মৰিছে ৰং মনে বৃন্দাবনত তোমালোক সঁচাকৈ বৰ ভাগ্যৱান বসুদেৱ কংসৰ প্ৰাণবৈৰী দৈৱকীৰ গৰ্ভজাত অষ্টম শিশুক যশোদাৰ বুকুত আঠে বেঠে শুৱাই থৈ অহাৰ পিছতো ৰাম কানুৱে যে তোমালোকৰ এতিয়াও চিহ্ন শিৰ দেখিবলৈ পোৱা নাই ইও কি তোমাৰ এই অনুগ্ৰহ নেকি কংস বিদ্ৰূপ নকৰিবা বসুদেৱ বিদ্ৰূপ নকৰিবা মনত ৰাখিবা বন্দী তুমি তোমাৰ অপৰাধ গুৰুতৰ ইয়াৰ বাবে তোমাৰ ওপৰত মই কি শাস্তি বিধান কৰিম তুমি জানা তুমি মোক ভয় দেখুৱাইছা নেকি কংস
শাস্তিলৈ ভয় কৰা হলে এই বসুদেৱে প্ৰতিজ্ঞাবদ্ধ হৈ তোমাৰ এই অন্ধকাৰ পোতাহলত পচি মৰিবলৈ নাহিলোহেঁতেন। বসুদেৱ! কালকেতু মহাৰাজ বসুদেৱৰ গাৰ পৰা শৃংখল খুলি দে। আজিৰ পৰা তুমি মুক্ত বসুদেৱ। এয়া আকৌ কিহৰ অভিনয় কংস? অভিনয় নহয়, সঁচাকৈ আজিৰ পৰা তুমি মুক্ত। কেৱল এই মুক্তিৰ আঁৰত থাকিব এটা চৰ্ত। তুমি ৰাম কানুক গকুলৰ পৰা মথুৰালৈ লৈ আনিব লাগিব। তুমি হহুলা কংস, বহুত দিন প্ৰাণ খুলি আহিবলৈ পোৱা নাই। বসুদেৱ! শুনা কংস, ৰাম কানুক মথুৰালৈ ঘূৰাই আনিম বুলি ভাবি বসুদেৱে এদিন যমুনাৰ দুকুল ডকা পানীৰ মাজেদি মাছ দেখা গকুললৈ লৈ যোৱা নাছিলো? তোমাৰ আদেশ মই অমান্য কৰিম কংস? ইমান অহংকাৰ! কালকেতু মহাৰাজ বসুদেৱক কাৰাগাৰলৈ লৈ যোৱা। ভাল মহাৰাজ। সময়ত উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰা হ'ব। তোমাৰ আদেশ মই পালন কৰিম কংস। তুমি পাৰিবা অক্ৰূৰ? নিশ্চয় পাৰিম মহাৰাজ। তেন্তে যোৱা, মথুৰাত ধনুযজ্ঞৰ আয়োজন কৰা হৈছে। এই যজ্ঞলৈ বুলি তুমি ৰাম কানুক মাতি লৈ আহাগৈ। হে হ'ব, নন্দৰাজকো ক'বা। হে হ'ব। কালিলৈ পুৱাতে মই যাত্ৰা আৰম্ভ কৰিম। ৰাম কানু, এইবাৰ তহঁতৰ পাল। এইখনতো পিৰিন্দাৰ বননি নহয়, এইখন সুৰক্ষিত মথুৰা নগৰী। আৰু ময়ো কোনো পুতনা ৰাক্ষসী নহওঁ। বকাসুৰ, অকাসুৰ কিম্বা ধেনুকাসুৰ নহওঁ। এইবাৰ তহঁতৰ সন্মুখত মই স্বয়ং মথুৰাধিপতি কংস। এই কংসৰ বলিখেলত তহঁতে স্বেচ্ছাই মূৰ পাতি দিবলৈ আগবাঢ়ি আহিছ। ৰাম কানু, আহ 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 ৰাম কানু, আহ।